এনেকুৱা নহয় যোৰহাটত ইমান জানা শুনা শিক্ষিত মানুহ আছে যোৰহাটৰ মানুহে নাজানে নেকি যে ফুলা ডেড বডি এটা ফুলা পাৰ্থিৱ শৰীৰ এটা পেট ফুলা মুখ ফুলা আপোনালোকে নিজে দেখিছে কলা পৰি যোৱা এইটো এনেকৈ কথা নেকি যে 1 ঘণ্টাৰ কাৰণে যোৰহাটত লৈ আহক সেই যোৰহাটত গৈ পোৱাৰ পিছত যে তাত 1 ঘণ্টাই থাকিব তাৰ গেৰেণ্টি কোনে ল'ব আৰু যোৰহাটত যোৱাৰ পিছত 6 ঘণ্টা হ'ব পাৰে 7 ঘণ্টা হ'ব পাৰে এদিন হ'ব পাৰে ডিপেণ্ডছ অন দ্য ক্ৰাউড সেই মানুহকেইজনে সিদ্ধান্ত ল'ব নেকি যে 1 ঘণ্টাতে আমি ঘূৰাই পঠাই দিম যোৰহাট যাবৰ কাৰণেতো যোৰহাটেদি যাব লাগিব নগাঁৱেদি যাব লাগিব মৰিগাঁৱেদি যাব লাগিব কি 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 ভাবি আছে লগত কৈ 26ত ভোট নিদিওঁ হাৰি তেনেকা ভোট নালাগেও ন যি মানুহে জুবিনৰ পাৰ্থিৱ শৰীৰটোত এনেকুৱা অৱস্থা জানিও এনেকুৱা মেডনেছ ফেননেছ ইজ ডিফাৰেণ্ট থিং তেনেকুৱা ভোটটো আপোনাক সেইনেকুৱা ভোট ল'লে আপুনি কি কৰিব কিন্তু যোৰহাটৰ পজিটিভ মানুহখিনিয়ে লগে লগে কৈছে ভাই গৰিমাই যদি নিবিচাৰে মুখ্যমন্ত্ৰীয়ে কি কৰিব পাৰে যোৰহাটত সংস্কৃতিবান মানুহ আছে শিক্ষিত মানুহ আছে এই মানুহখিনিয়ে যোৰহাটক ৰিপ্ৰেজেণ্ট নকৰে 1.5 মাহ আগতে জুবিন গাৰ্গক বেয়াকৈ গালি পৰা মানুহজনে যোৰহাটৰ চেণ্টিমেণ্টক ৰেচপেক্ট নকৰে আপোনালোকক মই ভিডিঅ'টো পাৰ কৰাই দিম আপোনালোকে নিজে চাব মোৰতো লাজ লাগে দেখুৱাবৰ কাৰণে গতিকে এইটোতো আৰু এইটোও জানে যে মই জুবিনৰ পত্নীৰ অনুমতি নোহোৱাকৈ মই কেনেকৈ লৈ যাম সেইটো মোৰ ল'ৰা হ'লে মোৰ দেউতা হ'লে মই আই কেন টেক এ ডিচিশ্যন মই কেনেকৈ লৈ যাব পাৰোঁ গতিকে এই কথাবিলাক মই ভাবোঁ যে খুব জুবিন অসমৰ মৰমৰ সন্তান আছিল আৰু মৰম আদৰেৰে আমি জুবিনক বিদায় দিব লাগে মই প্ৰথম দিনৰ পৰাই কৈ আছিলোঁ যে তেজপুৰত জ্যোতি বিষ্ণু গুৱাহাটীত ভূপেন জুবিন যোৰহাটত কিন্তু সম্পত্তিটো কাৰ পৰিয়ালে সিদ্ধান্ত ল'ব লাগিব যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে কি কৈছে যে পৰিয়াল আছুৱে কি কৈছে পৰিয়াল সাহিত্য সভাই কি কৈছে যে লাষ্টত পৰিয়াল আমি এপিল কৰিব পাৰোঁ কিন্তু এপিলটোক ডিমাণ্ডলৈকে কনভাৰ্ট কৰাটো সেইটো উচিত নহয় আৰু মই ভাবোঁ যে অখিল গগৈ ডাঙৰীয়াই গোটেই ব্যৱস্থাটো তেওঁ ৰাজনীতি বিচাৰি আছে 2 ঘণ্টাৰ বাবেতো নিব নোৱাৰি তাততো গ'লে 5 ঘণ্টা যাওঁতে যাব লাগিব 5 ঘণ্টা আহোঁতে আহিব লাগিব এইটোতো তেনেকুৱা যি ধৰণে কথা কৈছে এনেকুৱা ৰাজনেতাই কথা ক'ব পাৰে মোৰ ভাবিবৰ কাৰণে বেয়া লাগে অখিলে গৰিমাৰ লগত গৈ কথা পাতিব পাৰে ময়ে বিচাৰিছিলোঁ যে যোৰহাটত যাব লাগে কিন্তু এইটো চৰকাৰী সিদ্ধান্ত নহয় এইটো পৰিয়ালৰ সিদ্ধান্ত গতিকে গৰিমা গাৰ্গক বা জুবিনৰ দেউতাক বা জুবিনৰ ভনীয়েকক ৰণোজ পেগুক মই 2-3বাৰ পঠাইছোঁ গৰিমাক ক'বৰ কাৰণে গৰিমাই কৈছে যে দাদা মই কান্দিবৰ কাৰণে যোৰহাট যাম নেকি এতিয়া চ' ইমান ষ্ট্ৰং ইম'শ্যন কেতিয়াবা ৰণোজ পেগুৰ লগত আপোনালোকে কথা পাতিব তেওঁলোকে কৈছে যে মই সপ্তাহত 1 মাহত মই জুবিনৰ লগত কথা পাতিব খুজিলে মই গুৱাহাটীৰ ওচৰত থাকিলে কথা পাতিব পাৰিম মই যোৰহাটত গৈ দাদা কেনেকৈ কথা পাতিম এগৰাকী বিধৱা মহিলাৰ কথাখিনি আমি কেনেকৈ না কৰিব পাৰিম তেওঁ ইট ইজ পিয়'ৰ হি ইজ প্লেয়িং এ পিয়'ৰ পলিটিক্স কাৰণ গৌৰৱ গগৈও কি কৈছে তেওঁ যোৰহাটৰ সংসদ কৈছে তাতে এটা গুৱাহাটীত ষ্টেচু কৰক যোৰহাটত ষ্টেচু কৰক কিন্তু তেওঁ কোৱা নাই যে এইটো যোৰহাটত নিব লাগিব কাৰণ তেওঁ নিজেও এটা কথা কৈছে মোৰ লগত ছ'চিয়েল মিডিয়াত আছে যে পৰিয়ালে সিদ্ধান্ত ল'ব আছুৱে কি কৈছে পৰিয়ালে সিদ্ধান্ত ল'ব এতিয়া যদি মই লৈ গ'লোঁ মৃত শৰীৰটো পাৰ্থিৱ শৰীৰটো যদি গৰিমাই যাব নাযায় কোনে মুখাগ্নি কৰিব গতিকে মাক আৰু এজন সন্তানৰ মৃত্যুত মাকৰ দুখ স্বামীৰ মৃত্যুত পত্নীৰ দুখ তাৰ লগত আজি মোৰ এইটো কথা দুখ লাগে প্ৰাগ নিউজৰ এজন তাত সাংবাদিক আছে উৎপল বুলি কেইদিনমান আগতে জুবিনৰ কথা কি কৈ থৈছে মই আপোনালোকক শুনাব পাৰোঁ যদি আপোনালোকে শুনিব খোজে শুনিব মই শুনি লওক তেতিয়াহ'লে তেওঁ আজি কেইদিনমান আগতে তেওঁ জুবিনৰ বিষয়ে কি কৈছিল আপোনালোকে নিজে শুনক আজি এই 2 দিন ধৰি তেওঁ তাতে থিয় হৈ পেলাই
মই আপোনাক ভিডিঅ'টো আপোনালোকক দি দিছোঁ, আপোনালোকে কৰি ল'ব। মোৰতো লাজ লাগে ইয়াত এইবিলাক ৰাজনীতি কৰিবৰ কাৰণে। এইজন হৈছে প্ৰাগ নিউজৰ সংবাদদাতা। অসমৰ সংগীত জগতৰ ৰজা বুলি কোৱা আৰু একাংশ মানুহে তেওঁক ৰজা পাতি থোৱা এজন বিশেষ গায়ক, তেওঁক বেলেগে শিল্পী কয়, মই গায়ক বুলি কওঁ। তেওঁ ৰাজীৱ সদিয়াক চিনি নাপায়। তাৰপিছত তেওঁ কৈছে যে তেওঁ মৰিলে 20,000 মানুহ নহয়। এইটো আৰু যোৱা দুদিনৰ পৰা তেওঁ এইটো কিহৰ কাৰণে কৰিছে? জাষ্ট টু ক্ৰিয়েট যোৰহাটৰ সমান সংস্কৃতিবান মানুহ নাই। বা বহুতে মোক যোৰহাটৰ ভাল মানুহে কৈছে যে মুখ্যমন্ত্ৰীয়ে চেষ্টা কৰিছিলে, যেতিয়া পৰিয়ালে নিদিয়ে তাৰপিছত মুখ্যমন্ত্ৰীয়ে কি কৰিব পাৰে। তেওঁলোকে মেটাৰটো ইমানতে সমাপ্তি কৰিছে। কিন্তু যিজন মানুহে কেইদিনমানৰ ৰজা গায়ক বুলি মই ক'ম, এই যিটো প্ৰাগ নিউজৰ কি নাম, উৎপল বৰা। এতিয়াতো কোনোবাই যদি জুবিনৰ ওপৰত এখন FIR দিয়ে যে জুবিনক অপমান কৰা বুলি, এই মানুহজনৰ ওপৰত FIR হ'ব। কালি মানুহলৈ ৰাস্তাত 1.5 ঘণ্টা ভাষণ দিছে। কালি তেওঁ 1.5 ঘণ্টা সময় ভাষণ দিছে আৰু যিটো বিভৎস কথা কৈ গৈছে আপোনালোকে শুনক। কিন্তু জুবিন জীয়াই থাকোঁতে আমি কেতিয়াও জুবিনৰ কা আন্দোলনত জুবিনে আমাক স্পষ্টভাৱে বিৰোধিতা কৰিছিল, কিন্তু এদিনৰ কাৰণেও আমি এইবিলাক কথা কোৱা নাই। কাৰণ এটা জুবিন অসমৰ সম্পদ আছিলে। গতিকে এই মানুহবিলাকে স্পষ্টভাৱে এটা গোটেই কথাটোক ৰাজনীতিলৈকে লৈ যাব খুজি আছে, যিটো মই বাধা দিব চেষ্টা কৰি আছোঁ। 1.5 ঘণ্টা সময় কালি মানুহক উচতাইছে। গতিকে এইবিলাকতো চব FIR হ'ব। যিসকলে ফেক জুবিন অনুৰাগী হৈছে দুদিন, তেওঁলোকে আচল জুবিন অনুৰাগীখিনিক তেওঁলোকে শ্ৰদ্ধাঞ্জলি জনাব সুযোগ দিয়া নাই। এখন শৱযাত্ৰা, পাৰ্থিৱ শৰীৰলৈ যাত্ৰাত এজনো মদ খোৱা মানুহ থাকিব পাৰে নেকি? এইটোতো মইতো নীৰৱে সহ্য কৰিব নোৱাৰোঁ, এটা পৰ্যায়লৈকে সহ্য কৰিম।